প্ৰতিজন অসমীয়াৰ চিৰ প্ৰত্যাশিত হেঁপাহৰ ৰঙালী বিহু ৰঙালীক আদৰিবলৈ এতিয়া প্ৰস্তুতি তুংগত ৰাজ্যৰ প্ৰতিটো স্থানতে সমান্তৰালভাৱে বিহু নৃত্য আৰু ঢোল-বাদনৰ কৰ্মশালাত ব্যস্ত হৈ পৰিছে বিভিন্ন স্থানৰ কণ কণ শিশুৰ পৰা আৰম্ভ কৰি যুৱক-যুৱতীসকল। ডিব্ৰুগড় জিলাৰ লাহোৱালৰ পাত্ৰগাঁৱৰ বিদ্যালয়ৰ প্ৰাংগণতো বিহু নৃত্য আৰু ঢোল-বাদনৰ কৰ্মশালাত অংশগ্ৰহণ কৰিছে বৃহত্তৰ অঞ্চলটোৰ প্ৰায় শতাধিক কিশোৰ-কিশোৰীয়ে। কৈশোৰ মানে মোৰ যৌৱন চব মনত পৰি আহিছে। বিহু বুলিলে মই বলিয়া। প্ৰথমতে তোমালোক মিডিয়া গোটেইকেইজনলৈকে মোৰ নতুন বছৰৰ হিয়া ভৰা শুভেচ্ছা জ্ঞাপন কৰিছো। তাৰপৰা লগতে বিহু নাম এফাকি গাবলৈ কৈছে গাই দিছো। কিন্তু মই মানুহজনী অসুখীয়া হলো, হয়তো মোৰ কণ্ঠ বৰ ভাল নহব দেই। ঘৰতো নবহে মনে সমনীয়া, ঐ পথাৰতো নব হেঐ মন, কহুৱা তোলাবোৰ যিদৰে উৰিছে ঐ সেইদৰে উৰিছে মন। অসমীয়াই অসমত বিহু মাৰে বহাগত, অসমীয়াই অসমত বিহু মাৰে বহাগত, চ'ত আৰু বহাগত কুলিয়া কান্দে নিজানত, পৰি ওলালে মিঠা আমৰ পুলিটি, অ ডালত পৰি বিনা কুলি, অ ঢোলৰ মাতে শুনি ঢপলিয়াই আহিলো, অ বাটতে বান্ধিলো চুলি। মঞ্চত খলকনি লগাবলে প্ৰায় বিহুৱতী দেখিছো মই। বিহুৱতী বা আপোনালোকৰ আপোনাৰ মানে সৰু বিহুৱতীয়ে হওক বা ক শাখা খ শাখাই হওক, আজি মানে এনেকুৱা হৈছে ইটোতকৈ ইটো চোৱা ভাল লাগিছে। নতুন প্ৰজন্মক আমি দেখি আৰু আমি যিখিনি পাৰো শিকাই যাবলৈ চেষ্টা কৰিছো যিমান পাৰো। আৰু গছতলৰ বিহু আচলতে সকলোৰে ক্ষেত্ৰত সেই মাদকতা পৰা নাই বাৰু। কিছুমানে ৰাখিছে, কিছুমানে হয়তো ৰাখিব পৰা নাই। মই ভাবো আমাৰ বিহুটো যেতিয়া দেহে প্ৰাণে আমাৰ বিহু আমি সদায় স্বতঃস্ফূৰ্তভাৱে কৰিব লাগে। গছতলৰ বিহু বা ষ্টেজৰ বিহু বুলি নহয়, আচলতে মই ভাবো সদায় সেইটোৱে আৰু মানে স্বতঃস্ফূৰ্তভাৱে আমাৰ বিহু হ'ব লাগে। ইয়াত কোনো সত্ৰীয়া বা কথক এইবিলাক মই নানিবলৈ অনুৰোধ কৰো। বিহুটো আমাৰ বিহু হিচাপে ৰৈ যাব লাগে বুলি তেখেতলোকক মই অনুৰোধ কৰিছো, আৰু আমি সদায় চেষ্টা কৰিম সেইধৰণে লৈ যাবলৈ। ডিব্ৰুগড়ৰ পৰা দিবাকৰ দত্তৰ ৰিপৰ্ট, DB নিউজ।